তিতাবৰত ৰাইজে কৰায়ত্ব কৰিলে এজন বাংলাদেশী লোকক। তিতাবৰৰ মেজেঙা চাহ বাগিচাৰ পৰা কৰায়ত্ব লোকজনক বাংলাদেশী লোকজনৰ নাম মহম্মদ আল হাছান বুলি চিনাক্ত কৰিছে। বাংলাদেশ সীমান্তৰ ইছামতী নদী সাঁতুৰি পাৰ হৈছিল বুলি স্বীকাৰ লোকজনৰ। পশ্চিমবংগৰ আৰক্ষীয়ে আটক কৰি 4 মাহ 15 দিন জেলত দিছিল লোকজনক। মুকলিৰ পাছত ৰেলেৰে আহি অসমৰ বিভিন্ন ঠাইত আছিল লোকজন। দেওবাৰে তিতাবৰৰ মেজেঙা চাহ বাগিচাত প্ৰৱেশৰ সময়তেই ৰাইজে কৰায়ত্ব কৰে লোকজনক। সম্প্ৰতি তিতাবৰ আৰক্ষীক সমজাই দিয়ে বাংলাদেশী লোকজনক। সন্ধিয়া সময়ৰ পৰা এজন ব্যক্তি ঘূৰি আছিলে। এইটো আচলতে আমাৰ ইয়াৰ যি মেজেঙাৰ ভিডিপি তেওঁলোকে নেতৃত্বত এটা দলে তেওঁক ধৰি সোধা পোছা কৰাত আমি গম পাইছোঁ যে তেওঁ সঁচাকৈ বাংলাদেশৰ পৰা আহি মানে নৈ পাৰ হৈ আহি পেলাই তেওঁ দমদমা ৱেষ্ট বেংগলৰ দমদমাত তেওঁ 5 মাহ জেলতো আছিলে। তাৰ পাছত তেওঁ তাৰ পৰা মুক্ত হৈ আহি তেওঁ ট্ৰেইন যোগে আহিছে। আচলতে সঠিকভাৱে ক্লিয়াৰকৈ তেওঁ কোৱা নাই কথাখিনি, কিন্তু আমি তেওঁৰ পৰা যিখিনি ভাষ্য শুনিছোঁ তেওঁৰ সেইমতে তেওঁ কিন্তু প্ৰকৃত বাংলাদেশৰ পৰা বুলি স্পষ্ট তেওঁ স্বীকাৰ কৰিছে। আৰু আহি তেওঁ ৱেষ্ট বেংগলত 5 মাহ দিন কটাইছে, তাৰ পাছত ইয়ালৈ আহিছে বুলি তেওঁ স্বীকাৰ কৰিছে। আমি আমাৰ মেজেঙা চাহ বাগিচাৰ অন্তৰ্গত যি ভিডিপিৰ হেৰি আছে তেওঁলোকৰ নেতৃত্বত ইতিমধ্যে প্ৰশাসনক পুলিচৰ যোগেদি আমি সমজাই দিয়া হৈছে। তেওঁলোকে এতিয়া ইয়াৰ পৰা তেওঁক তিতাবৰ থানালৈ বুলি